মই সদনৰ মজিয়াত জনাবলৈ পালে সুখী হ'ম যে সীমা পুনৰ্নিৰ্ধাৰণৰ পিছত ৫৪টা গাঁও পঞ্চায়তৰ কাৰ্যালয় আছে য'ত ভৱনসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান কাৰ্যালয় সুস্থভাৱে চলোৱা সম্ভৱ হৈ উঠা নাই। তদুপৰি শেহতীয়া যি সীমা পুনৰ্নিৰ্ধাৰণ হ'ল এই প্ৰক্ৰিয়াৰ ফলত ১০২খন গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান পৰিৱৰ্তন কৰা হৈছে। সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগে বিষয়টো বিবেচনা কৰি মুঠ ১৫৬টা গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে পৰামৰ্শ দিছে, যাতে গাঁও পঞ্চায়তসমূহে মৰ্যাদা আৰু যত্ন সহকাৰে নিজৰ কাৰ্য সম্পাদন কৰিব পাৰে। ইয়াৰ উপৰিও ষষ্ঠ ৰাজ্যিক বিত্তীয় আয়োগে গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে প্ৰতিটো ভৱনৰ ব্যয় ৪০ লাখ টকা অনুমোদন কৰিছিলে, কিন্তু বৰ্তমান আয়োগে বৃদ্ধি কৰিছে। কষ্ট এক্সকেলেশ্যন বিবেচনা কৰি প্ৰতিটো গাঁও পঞ্চায়ত কাৰ্যালয় ভৱনৰ বাবদ ৫০ লাখ টকালৈ বৃদ্ধি কৰিছে। সেই অনুসৰি ১৫৬টা কাৰ্যালয় ভৱনৰ বাবে মুঠ ৭৮ কোটি টকা অৰ্থাৎ ৫ বছৰৰ বাবে ৭৮ কোটি টকা আৰু প্ৰতি বছৰে ১৫.৬০ কোটি টকাকৈ ধৰা হৈছে। গতিকে ইয়াত নিশ্চয় বৰ সাবধানটো অন্তৰ্ভুক্ত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।